ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত মঙলবাৰে সোমাব ধন মঙলবাৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব অৰুণোদয় 3.0 আজি অনুষ্ঠিত কেবিনেটত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণত ৰাজ্যৰ প্ৰায় 30 লাখ মহিলাই মঙলবাৰৰ পৰা 1250 টকাকৈ পাবলৈ আৰম্ভ কৰিব তদুপৰি আজিৰ কেবিনেটত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখীসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 10,186 সামূহিক সহিক অৰুণোদয় 3.0 আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্তিৰ কেবিনেটে অনুমোদন জনায় আমি পুনৰ জনাইছো ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত মঙলবাৰে সোমাব ধন মঙলবাৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব অৰুণোদয় 3.0 আজি অনুষ্ঠিত কেবিনেটত ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অৰুণোদয় আঁচনি এই তৃতীয় সংস্কৰণত ৰাজ্যৰ প্ৰায় 30 লাখ মহিলাই মঙলবাৰৰ পৰা 1250 টকাকৈ পাবলৈ আৰম্ভ কৰিব তদুপৰি আজি কেবিনেটত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখীসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 10,186 সামূহিক সহিক অৰুণোদয় 3.0 আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্তিত কেবিনেটে অনুমোদন জনায় আপোনালোকে জানে যে অহাকালি আমাৰ সমগ্ৰ ৰাজ্যতে অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ শুভাৰম্ভ হ'ব ৰাজ্যৰ 30 লাখ লোকে এই অৰুণোদয় আঁচনিৰ ধন কালিৰ পৰা পাবৰ বাবে আৰম্ভ হ'ব অৱশ্যে বিটিচিৰ সিলেকশ্যনৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে সেইবাবে বিটিচিৰ হিতাধিকাৰীসকলক পুঁজি দিওঁতে আৰু কিছু পলম হ'ব কিন্তু অহাকালি যি 30 লাখ আইমাতৃয়ে অৰুণোদয় আঁচনি লাভ কৰিব এই অৰুণোদয় আঁচনিত আমি আৰু এটা নতুন সংশোধনী আনিছোঁ আমাৰ যিবিলাক জীৱিকা সখী বাইদেউ আছে গাঁৱত তেওঁলোকক কেতিয়াবা জীৱিকা সখী বুলি কয় কেতিয়াবা পশু সখী বুলি কয় কেতিয়াবা বেংক সখী বুলি কয় আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰা কমিউনিটি কেডাৰৰ সকলো জীৱিকা সখী বেংক সখী বাইদেউক আমি ডিৰেক্টলি অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইয়াৰ ফলত বেংক সখী জীৱিকা সখী বাইদেউসকলেও তেওঁলোকে পাই থকা যি পুঁজি বা বেতন তাৰ লগত অতিৰিক্তকৈ আৰু 1250 টকা লাভ কৰিব এই সিদ্ধান্তৰ দ্বাৰা অসমৰ 14,000 সখী বাইদেউ উপকৃত হ'ব